নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পাঠ নম্বৰ 11 গুপ্ত সাম্ৰাজ্যৰ উত্থান এই পাঠটো পঢ়াবলৈ গৈ আছোঁ আৰু এই পাঠৰ প্ৰশ্ন উত্তৰখিনিও দিবলৈ গৈ আছোঁ। ছাত্ৰ ছাত্ৰীসকল, এই পাঠত তোমালোকে গুপ্ত সাম্ৰাজ্যৰ কেনেকৈ উত্থান হৈছিল সেই বিষয়ে তোমালোকে পঢ়িবলৈ পাবা আৰু গুপ্তসকলৰ আৰ্থ সামাজিক দিশ সম্পৰ্কে, তেওঁলোকৰ শাসন ব্যৱস্থা সম্পৰ্কে, সেই সাম্ৰাজ্যৰ সময়ত ভৌগোলিক অৱস্থিতি সম্পৰ্কে এই পাঠত তোমালোকে পঢ়িবলৈ পাবা। এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকল কি কৈছে। তোমালোকে আগৰ পাঠত মৌৰ্যসকলৰ পতনৰ পাছত বিভিন্ন দেশী বিদেশী ৰাজবংশৰ ভাৰতত ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য স্থাপন কৰি শাসন কাৰ্য চলোৱাৰ বিষয়ে জানিবলৈ পাইছা। মানে তোমালোকে আগৰ পাঠত তোমালোকে মৌৰ্য সাম্ৰাজ্যৰ বিষয়ে পঢ়িলা, এতিয়া তোমালোকে গুপ্ত সাম্ৰাজ্যৰ বিষয়ে পঢ়িবা। তো সেই মৌৰ্য সাম্ৰাজ্যৰ সময়তে তোমালোকে পাইছাই যে বহুতো সৰু সৰু ৰাজ্য স্থাপন হৈছিল, ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য স্থাপন হৈছিল আৰু বিভিন্নজনে বিভিন্ন ধৰণে নিজৰ শাসন কাৰ্য চলাইছিল। আনুমানিক খ্ৰীষ্টীয় ৩য় শতিকাত গুপ্ত নামৰ এটা ৰাজবংশৰ অধীনত মগধক কেন্দ্ৰ কৰি এই ৰাজ্যৰ পুনৰ একত্ৰিত হৈছিল। এই গুপ্তসকলৰ ৰাজত্বকালৰ বিষয়ে বিভিন্ন মত পোৱা যায়। ইতিহাসৰ বিভিন্ন সমলৰ পৰা আমি গুপ্তসকলৰ বিষয়ে বহু কথা জানিব পাৰোঁ। বিশেষকৈ পুৰাণ, বিশাখা দত্তৰ মুদ্ৰা, ৰাক্ষস চীনা পৰিব্ৰাজক ফাহিয়ানৰ টোকা, এলাহাবাদ প্ৰশস্তি, গুপ্ত যুগৰ মুদ্ৰা, স্থাপত্য, ভাস্কৰ্য আৰু চিত্ৰকলা এই যুগৰ উল্লেখযোগ্য ঐতিহাসিক সমল। এই ঐতিহাসিক সমলসমূহৰ পৰা জানিব পাৰি যে এই বস্তুসমূহৰ পৰা আমি সেই গুপ্ত যুগ সম্পৰ্কে জানিব পাৰিম। ক'ৰ পৰা? চীনা পৰিব্ৰাজক ফাহিয়ানৰ টোকাৰ পৰা, এলাহাবাদ প্ৰশস্তি, গুপ্ত যুগৰ মুদ্ৰা, এইবিলাকৰ পৰা আমি সেই গুপ্ত যুগৰ সম্পৰ্কে জানিব পাৰিম। এইবিলাক হৈছে ঐতিহাসিক সমল। এই ঐতিহাসিক সমলসমূহৰ পৰা ইয়াত আকৌ কৈ দিওঁ ছাত্ৰ ছাত্ৰীসকল, সমল হৈছে যোন বস্তুটোৰ সহায়ত আমি সেই যুগটোৰ বিষয়ে জানিব পাৰিম বা সেই সময়টোৰ বিষয়ে জানিব পাৰিম, সেইটোৱেই হৈছে ঐতিহাসিক সমল। গুপ্তসকলে ভাৰতবৰ্ষত প্ৰায় 200 বছৰৰো অধিক কাল ৰাজত্ব কৰিছিল। আনুমানিক খ্ৰীষ্টীয় 3য় শতিকাৰ আৰম্ভণিতে শ্ৰীগুপ্তই মগধত গুপ্ত বংশ প্ৰতিষ্ঠা কৰি মহাৰাজ উপাধি লৈছিল। তো ইয়াতে প্ৰশ্ন হয় যে গুপ্ত বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? শ্ৰীগুপ্তই মগধত গুপ্ত বংশ প্ৰতিষ্ঠা কৰিছিল। ক'ত কৰিছিল? আকৌ মগধত প্ৰতিষ্ঠা কৰিছিল। আৰু কি উপাধি লৈছিল? মহাৰাজ উপাধি লৈছিল। ঠিক আছে, নেক্সট কি কৈছে চোৱা। শ্ৰীগুপ্তৰ পাছত ঘটোৎকচ গুপ্ত সাম্ৰাজ্যৰ সিংহাসনত বহে। আৰু শ্ৰীগুপ্তৰ পিছত কোনে আহিছে সাম্ৰাজ্যত? ঘটোৎকচ সাম্ৰাজ্যত আহিছে। অৱশ্যে এওঁলোকৰ বিষয়ে ইতিহাসত বিশেষ উল্লেখ নাই। গুপ্ত বংশত শ্ৰীগুপ্তৰ পৰা স্কন্দগুপ্তলৈ ৰাজত্ব কৰা সম্ৰাটসকলৰ দিনত গুপ্ত সাম্ৰাজ্যত যথেষ্ট শ্ৰীবৃদ্ধি হৈছিল। এইসকলৰ ভিতৰত প্ৰথম চন্দ্ৰগুপ্ত, সমুদ্ৰগুপ্ত আৰু দ্বিতীয় চন্দ্ৰগুপ্ত কাৰ্যকাল বিশেষভাৱে উল্লেখযোগ্য। স্কন্দগুপ্তৰ পাছতো বহুকেইজন গুপ্ত সম্ৰাটে গুপ্ত সাম্ৰাজ্যত শাসন চলাইছিল। বুজি পাইছানে? স্কন্দগুপ্তৰ পাছতো কিন্তু বহুকেইজন গুপ্ত সম্ৰাটে কি কৰিছিল? গুপ্ত সাম্ৰাজ্যত শাসন চলাইছিল। এওঁলোকৰ কাৰ্যকালত বিশেষ উল্লেখযোগ্য অৰিহণাৰ বিষয়ে জানিব পৰা নাযায়। ইতিহাসত তেওঁলোকক পৰৱৰ্তী গুপ্ত ৰজা বুলি কোৱা হয়। কি বুলি কোৱা হয়? গুপ্ত ৰজা বুলি কোৱা হয়। এই গুপ্ত ৰজাসকলে পৰ্যায়ক্ৰমে বৰ্তমান উত্তৰ প্ৰদেশ আৰু বিহাৰক কেন্দ্ৰ কৰি গুপ্ত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। ঠিক আছে, এই গুপ্ত ৰজাবিলাকে কি কৰিছিলে? লাহে লাহে উত্তৰ প্ৰদেশ আৰু বিহাৰক কেন্দ্ৰ কৰি গুপ্ত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। পাছলৈ তেওঁলোকে সমগ্ৰ ভাৰতবৰ্ষতে শাসন কাৰ্য চলাইছিল আৰু তাৰপিছত তেওঁলোকে সমগ্ৰ ভাৰতবৰ্ষতে কি কৰিছিল? শাসন কাৰ্য চলাইছিল। কাষৰ মানচিত্ৰখন মন কৰা। ইয়াত দেখা গুপ্ত সাম্ৰাজ্যখন একোজন সম্ৰাটৰ সময়তে গঢ়ি উঠা নাছিল। প্ৰথম চন্দ্ৰগুপ্তই বৈশালী, উত্তৰ বিহাৰ, পাটলিপুত্ৰ, পাটনা, সাকেত, প্ৰয়াগ, এলাহাবাদ, দক্ষিণ বিহাৰ কিছু অংশ আৰু বংগৰ এটা অংশ জয় কৰি শ্ৰীগুপ্তই স্থাপন কৰা সাম্ৰাজ্যৰ পৰিসৰ বহলাইছিল। গুপ্তসকলৰ পৰৱৰ্তী সম্ৰাট সমুদ্ৰগুপ্তই উত্তৰ, দক্ষিণ আৰু পূব ভাৰতবৰ্ষৰ বহুতো স্বাধীন ৰাজ্য জয় কৰিছিল। তেওঁ নেপাল আৰু আফগানিস্তানলৈ গুপ্ত সাম্ৰাজ্যৰ পৰিসৰ বৃদ্ধি কৰিছিল। সমুদ্ৰগুপ্তৰ পৰৱৰ্তী সম্ৰাট দ্বিতীয় চন্দ্ৰগুপ্তই পশ্চিম ভাৰতবৰ্ষৰ শাসকসকলক পৰাস্ত কৰি তেওঁলোকৰ ৰাজ্য দখল কৰি আৰু ইয়াত কিন্তু প্ৰশ্ন হৈ গ'ল দেই যে সমুদ্ৰগুপ্তৰ পিছত কোনে ৰজা হৈছিল? দ্বিতীয় চন্দ্ৰগুপ্ত ৰজা হৈছিল। ঠিক আছে, কাঠিয়াৰ, গুজৰাট আৰু সৌৰাষ্ট্ৰ জয় কৰি গুপ্ত সাম্ৰাজ্যৰ পৰিসৰ বহলাইছিল। এনে এখন বৃহৎ সাম্ৰাজ্য শাসন কাৰ্য গুপ্ত ৰজাসকলে কিদৰে পৰিচালনা কৰিছিল তাক জানিবলৈ তোমালোকৰ মন নাযায়নে? কিয়নো সেই সময়ত আজিৰ দৰে কোনো উন্নত যাতায়াত আৰু যোগাযোগ ব্যৱস্থা নাছিল।
ঠিক আছে, বুজি পাইছা? ইয়াত কি কৈছে জানি থোৱা অহা যোৱা। সমুদ্ৰগুপ্তই পূব ভাৰতত কামৰূপ ডবকা অনুমান কৰা হয় নগাৰ ডবকা অঞ্চল জয় কৰিছিল। অৱশ্যে ইয়াৰ ৰজাসকলেও বশ্যতা স্বীকাৰ কৰাত ৰাজ্যসমূহক ঘূৰাই দিছিল। কামৰূপত সেই সময়ত বৰ্মন বংশই ৰাজত্ব কৰিছিল। সমুদ্ৰগুপ্তৰ সমসাময়িক বৰ্মন বংশৰ ৰজাজন হ'ল পুষ্যবৰ্মন। সমুদ্ৰগুপ্তৰ সমসাময়িক বৰ্মন বংশৰ ৰজাজন হ'ল কি? পুষ্যবৰ্মন। প্ৰশস্তি মানে হ'ল ৰজাৰ গুণকীৰ্তন কৰা কবিতা, যিবোৰ শিলত খোদিত কৰা হৈছিল। সমুদ্ৰগুপ্তৰ ৰাজকবি হৰিসেন এলাহাবাদ প্ৰশস্তি গুপ্ত বংশৰ ৰাজনৈতিক, অৰ্থনৈতিক, সাহিত্য, সাংস্কৃতিক আদি দিশৰ কথা উল্লেখ কৰিছে। দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালত চীন দেশৰ পৰিব্ৰাজক ফাহিয়ান ভাৰতলৈ আহিছিল। এইটো এটা ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন যে ফাহিয়ান ভাৰতলৈ কেতিয়া আহিছিল? দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালত। তেওঁ ভাৰতত সংস্কৃত ভাষা অধ্যয়ন কৰিছিল। গুপ্ত যুগৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক, স্থাপত্য, ভাস্কৰ্য আৰু চিত্ৰকলা সম্পৰ্কে তেওঁ এটি মূল্যৱান টোকা লিখি থৈ গৈছিল। সেইকাৰণেই আগতে আমি পাইছোঁ যে ফাহিয়ানৰ টোকাৰ পৰা আমি গুপ্তসকলৰ বিষয়ে জানিবলৈ পাম। বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? এনে এখন বৃহৎ সাম্ৰাজ্যৰ শাসন কাৰ্য গুপ্ত ৰজাসকলে কিদৰে পৰিচালনা কৰিছিল তাক জানিবলৈ তোমালোকৰ মন নাযায়নে? কিয়নো সেই সময়ত আজিৰ দৰে কোনো উন্নত যাতায়াত আৰু যোগাযোগ ব্যৱস্থা নাছিল, অথচ তেওঁলোকে এই বিশাল সাম্ৰাজ্যখন সুচাৰুৰূপে পৰিচালনা কৰিছিল, যাৰ ফলত গুপ্ত সাম্ৰাজ্যৰ ৰাজনৈতিক, অৰ্থনৈতিক, সাহিত্য, সংস্কৃতি, বিজ্ঞান আদি সকলো দিশতে আগবাঢ়ি গৈছিল। এইবোৰৰ প্ৰভাৱ আমি বৰ্তমান সময়তো বহু ক্ষেত্ৰত দেখিবলৈ পাওঁ। সেয়েহে এই গুপ্তসকলৰ শাসন ব্যৱস্থাৰ লগতে অন্যান্য অৱদানৰ বিষয়ে কিছু কথা জনাটো নিতান্তই প্ৰয়োজন। গুপ্ত যুগৰ শাসন ব্যৱস্থা। গুপ্ত যুগত ৰজাৰ পদ বংশানুক্ৰমে লাভ কৰিছিল। ৰজাক ভগৱানৰ অৱতাৰ হিচাপে গণ্য কৰা হৈছিল। শাসন ব্যৱস্থাত ৰজাই ৰাজ্যৰ মুৰব্বী তথা সৰ্বেসৰ্বা আছিল যদিও বহুতো ক্ষমতা বিকেন্দ্ৰীকৰণ কৰা হৈছিল। গুপ্ত সম্ৰাটসকলে শাসনৰ সুবিধাৰ্থে সাম্ৰাজ্যখনক ভুক্তি প্ৰদেশ বিষয় মানে জিলা, গাঁও আদি গোটত ভাগ কৰিছিল। প্ৰতিটো গোটৰ পৰিচালনাৰ বাবে বেলেগ বেলেগ বিষয়া নিয়োগ কৰা হৈছিল। উচ্চ পদত ব্ৰাহ্মণ শ্ৰেণীৰ বাহিৰেও অন্য লোককো নিয়োগ কৰা হৈছিল। প্ৰশাসনিক ক্ষেত্ৰত বিষয়াসকলক ভালেমান স্বাধীনতা দিয়া হৈছিল। প্ৰথম অৱস্থাত এই বিষয়াসকলক ৰাজকোষৰ পৰা দৰমহা দিয়া হৈছিল, কিন্তু পাছলৈ দৰমহাৰ সমপৰিমাণৰ ধন নিৰ্ধাৰিত মাটিৰ পৰাই ৰাজহ খাজনা হিচাপে আদায় কৰি দৰমহা লোৱাৰ অনুমতি দিয়া হৈছিল। অসামৰিক বিভাগৰ নিচিনাকৈ সামৰিক বিভাগটো সুশৃংখলভাৱে পৰিচালিত হৈছিল। সামৰিক বিভাগত এজন প্ৰধান সেনাপতি নিয়োগ কৰা হৈছিল। তেওঁৰ নিৰ্দেশত সামৰিক বাহিনীৰ সকলো কাৰ্য সম্পাদন হৈছিল। মানে এইদৰে সেই সময়ত সামৰিক বিভাগটো চলিছিলে। তাৰপিছত কি কৈছে, সেই সময়ত বিচাৰ ব্যৱস্থা দুই ভাগত বিভক্ত আছিল। তো সাধাৰণ আৰু অপৰাধমূলক। মাটি বাৰী সম্পৰ্কীয় বিষয়বোৰ সাধাৰণ আৰু চুৰি ডাকাতি সম্পৰ্কীয় বিষয়বোৰ হৈছে অপৰাধ শাখাৰ অন্তৰ্ভুক্ত। মানে অপৰাধবিলাকো দুই ভাগে ভাগ কৰা হৈছিল। নেক্সট আহিল গুপ্তসকলৰ আৰ্থ সামাজিক ব্যৱস্থা, ভূমিদান আৰু সামন্ত প্ৰথা। কৈছে তোমালোকে নিশ্চয় জানা যে আমাৰ ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ। তোমালোকেতো জানাই এই কথাটো, নহয় জানো ছাত্ৰ ছাত্ৰীসকল, যে আমাৰ ভাৰতৰ 70% লোকেই কিন্তু কৃষিৰ ওপৰত নিৰ্ভৰশীল। এই দেশৰ গৰিষ্ঠ সংখ্যক মানুহে কৃষিকাৰ্যৰ লগত জড়িত। সেয়েহে কৃষকসকলৰ উন্নতিত চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰে। ঠিক একেধৰণে আজিৰ পৰা কেইবাশ বছৰ আগৰ গুপ্ত সাম্ৰাজ্যৰ অৰ্থনীতিৰো মূল উৎস আছিল কৃষি। সেয়েহে কৃষিভূমি উৎপাদন আৰু বিতৰণৰ ক্ষেত্ৰত তেওঁলোকে কিছুমান ব্যৱস্থা হাতত লৈছিল। কৃষিৰ উৎপাদন বৃদ্ধিৰ বাবে খেতি পথাৰত পানী যোগানৰ ব্যৱস্থা কৰিছিল। ৰাজ্যৰ ভূমিসমূহ ৩ শ্ৰেণীত ভাগ কৰাইছিল। কিমান শ্ৰেণীত? ৩ শ্ৰেণীত ভাগ কৰাইছিল। কি কি? ৰজাৰ মালিকাধীন ভূমি, দৰমহাৰ পৰিৱৰ্তে এনে ভূমি ৰজাৰ বিষয়াবৰীয়াৰ মাজত বিতৰণ কৰা হৈছিল। মানে ৰজাৰ দৰমহা নিদি পেলাই ভূমি দি দিছিল। ঠিক আছে। ৰাজকীয় উৰ্বৰা ভূমি আৰু ৩ নম্বৰ হৈছে কৃষকৰ কৃষিভূমি। এই দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ ভূমিৰ পৰা চৰকাৰে কৰ কাটাল সংগ্ৰহ কৰিছিল। উৎপন্ন শস্যৰ 4/1 অংশৰ পৰা 6/1 অংশলৈকে কৰ হিচাপে আদায় কৰিছিল। গুপ্ত সম্ৰাটসকলে ব্ৰাহ্মণসকলক পৃথককৈ ভূমিদান দিছিল। এইদৰে ভূমি বিতৰণ আৰু দান কৰাৰ ফলত গুপ্ত যুগত এচাম ভূমিৰ মালিক অথবা সামন্ত শ্ৰেণীৰ সৃষ্টি হৈছিল। এই মালিকসকলে পথাৰত নিজে কৃষি কৰ্ম নকৰি এচাম কৃষকক কামত খটুৱাইছিল। কালক্ৰমত মালিকৰ ভূমিত কাম কৰা এই কৃষকসকল মুক্ত কৃষকৰ পৰা অৱনমিত হৈ বহতীয়া কৃষকলৈ পৰিণত হৈছিল। ঠিক আছে। নেক্সট আছিল ব্যৱসায় বাণিজ্য।
এখন দেশৰ আৰ্থিক দিশৰ উন্নতিত ব্যৱসায় ইমান সময় আমি ভূমি সম্পৰ্কে পঢ়িলোঁ, এতিয়া আমি ব্যৱসায় বাণিজ্য সম্পৰ্কে পঢ়িম। এখন দেশৰ আৰ্থিক দিশৰ উন্নতিত ব্যৱসায় বাণিজ্য, কল কাৰখানা আৰু কৃষি উদ্যোগসমূহ মুখ্য ভূমিকা। সাধাৰণতে নিজ দেশত উৎপাদিত দ্ৰব্যসমূহৰ ব্যৱহাৰৰ পিছত অতিৰিক্তখিনি অন্য দেশলৈ ৰপ্তানি কৰি ৰাষ্ট্ৰই ৰাজভঁৰাল চহকী কৰে। গুপ্ত যুগতো এনেধৰণৰ ব্যৱসায় বাণিজ্য প্ৰসাৰতা লাভ কৰিছিল। ভাৰতীয় বস্ত্ৰ শিল্পীজাত সামগ্ৰীসমূহে সেই সময়ত বিদেশত সমাদৰ লাভ কৰিছিল। জল আৰু স্থল উভয় পথেৰে সাম্ৰাজ্যৰ বাহিৰ ভিতৰে ব্যৱসায় বাণিজ্য চলিছিল। ৰোম, দক্ষিণ পূব এছিয়া আৰু চীন দেশকে কেন্দ্ৰ কৰি বাণিজ্য গঢ় লৈ উঠিছিল। জলপথেৰে বহিৰ্দেশৰ লগত ব্যৱসায় বাণিজ্য চলাৰ কাৰণে উপকূলীয় অঞ্চলবোৰত কিছুসংখ্যক বন্দৰ গঢ় লৈ উঠিছিল। ইয়াৰ ভিতৰত পশ্চিম ভাৰতত ভৃগু কচ্ছ, তাৰপিছত চপৰা, কল্যাণ, দক্ষিণ ভাৰতৰ কাবেৰীপট্টনম, কালিকট, গংগা উপত্যকাত তাম্ৰলিপ্তি আদিয়েই প্ৰধান। ওপৰৰ মানচিত্ৰ এই বন্দৰসমূহৰ অৱস্থান, এইবিলাক হৈছে বন্দৰ, ঠিক আছে। চাই ল'বা হওক। ভাৰতবৰ্ষৰ পৰা ৰোমলৈ মছলা, চন্দন, কাঠ, হাতী দাঁতেৰে তৈয়াৰী বস্তু, মণিমুকুতা, ঔষধি গছ, সুগন্ধি দ্ৰব্যৰ লগতে কিছুমান জীৱ-জন্তু এই বন্দৰবোৰ দি ৰপ্তানি কৰা হৈছিল। গুপ্ত যুগত সোণ ৰূপৰ মুদ্ৰাৰ লগতে কড়িৰো প্ৰচলন আছিল। সোণ ৰূপটো আছিলেই গুপ্ত যুগত, তেতিয়া কিন্তু কড়িও প্ৰচলন আছিল। গুপ্ত যুগত গিল্ড বা নিগম ব্যৱস্থাও প্ৰচলিত আছিল। গিল্ডবোৰ স্বয়ংশাসিত সংস্থা আছিল। এওঁলোকে ব্যৱসায় বাণিজ্য তদাৰক কৰিছিল। এওঁলোকৰ কাম কাজ ৰাষ্ট্ৰৰ হস্তক্ষেপৰ বাহিৰত আছিল। গিল্ডবোৰে বেংকৰ দ্বাৰা ব্যৱসায়িক টকা ধাৰে দিছিল। ব্যৱসায় বাণিজ্য কৰিবলৈ হ'লে বিশেষকৈ বিদেশী লোকে গিল্ডৰ অনুমতি ল'ব লাগিছিল। ইয়াৰ ফলত গুপ্ত যুগত এটা পুঁজিপতি শ্ৰেণীৰ আৱিৰ্ভাৱো হৈছিল। ঠিক আছে, বুজি পাইছা? নেক্সট কৈছে গুপ্ত যুগৰ সমাজ ব্যৱস্থা। এইটো চোৱা। গুপ্তসকলৰ ৰাজত্বকালত ভাৰতীয় সমাজ ব্যৱস্থা পৰিৱৰ্তন হোৱা দেখা গৈছিল। বিশেষকৈ মজুৰিৰ সলনি ভূমিদানৰ ফলত সামন্ত প্ৰথাৰ প্ৰসাৰ ঘটিছিল। বৃত্তি অনুসাৰে সৃষ্টি হোৱা জাতিৰ উপৰি জন্মসূত্ৰে পোৱা জাতি প্ৰথাৰ প্ৰচলন হৈছিল। ফলস্বৰূপে সমাজত জাতিভেদ প্ৰথাৰ লগতে অস্পৃশ্যতাই গা কৰি উঠিছিল। গুপ্ত ৰজাসকল হিন্দু ধৰ্মৰ পৃষ্ঠপোষক আছিল। ৰজাই দান হিচাপে আগবঢ়োৱা কৰমুক্ত অগ্ৰহাৰ ভূমি মালিক হোৱা পুৰোহিত শ্ৰেণীও সমাজত বৰ্ণবাদৰ বিভেদক অধিক গুৰুতৰ কৰি তুলিছিল। উত্তৰ-পশ্চিম সীমাৰে ভাৰতলৈ আহি নিগাজীকৈ থাকিবলগীয়া বিদেশী লোকসকলৰ বাবেও সমাজত ন ন বৰ্ণৰ সৃষ্টি হৈছিল। ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়সকলৰ প্ৰতিপত্তি আৰু সামাজিক মৰ্যাদা বৃদ্ধি হোৱা দেখা গৈছিল। ইয়াৰ বিপৰীতে কৃষি কৰ বৃদ্ধি আৰু সামন্ত শ্ৰেণীৰ সৃষ্টিয়ে কৃষকৰ অৱস্থা পুতৌ লগা কৰি তুলিছিল। সেই সময়ত মহিলাৰ স্থান পূৰ্বৰ তুলনাত কিছু উন্নত আছিল যদিও পুৰুষৰ সমান সুযোগ সুবিধা পোৱা নাছিল। উচ্চ বৰ্গৰ নাৰীয়ে শিক্ষা লাভৰ অধিকাৰ পাইছিল। বাল্য বিবাহ আৰু সতীদাহ প্ৰথাৰ প্ৰচলন এই সময়ত হৈছিল বুলি জনা যায়, মানে সেই গুপ্ত যুগতেই হৈছিল বুলি জনা যায়। ভাৰতীয় ইতিহাসত সতী যোৱাৰ প্ৰাচীনতম দৃষ্টান্ত গুপ্ত যুগতে আৰম্ভ হোৱা বুলি অনুমান কৰা হয়। ইয়াৰ প্ৰভাৱ আধুনিক ভাৰততো পৰিছিল। ব্ৰিটিছৰ শাসনকালত ৰাজা ৰামমোহন ৰায়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আদিৰ দৰে ভাৰতীয় সমাজ সংস্কাৰৰ সহযোগত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেণ্টিঙে এই প্ৰথা বন্ধ কৰাৰ বাবে দৃঢ় পদক্ষেপ হাতত লৈছিল। অৱশ্যে অসমত এনে প্ৰথাৰ প্ৰচলন তথ্য পোৱা নাযায়। তাৰপিছত সাহিত্য, সংস্কৃতি আৰু বিজ্ঞান ক্ষেত্ৰত গুপ্তসকলৰ অৱদান। কি কি সাংস্কৃতিক ক্ষেত্ৰত অৱদান দিছে এইখিনি চোৱা। মই মূলখিনি অলপ পঢ়াই দিছোঁ, চোৱা। যেনে সংস্কৃত ভাষাই এই যুগত উচ্চ শ্ৰেণীৰ ভাষাৰ মৰ্যাদা লাভ কৰিছিল। মানে সংস্কৃত ভাষাটো সেই সময়ত বেছি সমাদৰ লাভ কৰিছিল। এই সময়ত ৰচনা কৰা সাহিত্যসমূহ মূলতঃ সংস্কৃত ভাষাত লিখা হৈছিল। প্ৰাকৃত সমাজৰ সাধাৰণ শ্ৰেণীৰ ভাষা আছিল। সমাজৰ যিসকল মানে সাধাৰণ শ্ৰেণীৰ মানুহ আছিল, তেওঁলোকৰ ভাষাটো আছিল কি? প্ৰাকৃত। মহাকবি কালিদাস, ভৰত, শূদ্ৰক, বিশাখা দত্তই বিভিন্ন ৰচনাৰে এই যুগৰ সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। আন এগৰাকী পণ্ডিত হৰিসেন এই যুগতে এলাহাবাদ স্তম্ভলিপিৰ যোগেদি এক প্ৰশস্তি লিখি উলিয়াইছিল। পুৰাণ, ৰামায়ণ আৰু মহাভাৰতৰ দৰে বিখ্যাত গ্ৰন্থসমূহ এই যুগত পুনৰ মুদ্ৰিত হৈছিল। দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালত ৯ গৰাকী সাহিত্যকৰ সমাহাৰ ঘটিছিল, যাক নৱৰত্ন বুলি কোৱা হৈছিল। সাহিত্য সংস্কৃতিৰ দৰে বিজ্ঞান, জ্যোতিৰ্বিদ্যা আৰু অংক শাস্ত্ৰই এই যুগত প্ৰসাৰতা লাভ কৰিছিল। জ্যোতিৰ্বিদ্যাৰ কেতবোৰ সিদ্ধান্তই বিশ্ববাসীক চমকৃত কৰিছিল। এই যুগৰ প্ৰখ্যাত জ্যোতিৰ্বিদ আৰ্যভট্টীয় নামৰ পুথিখন ৰচনা কৰিছিল। পৃথিৱীয়ে নিজ কক্ষপথত থকা সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰা আৰু পৃথিৱীৰ ছাঁটো চন্দ্ৰৰ গাত পৰাৰ ফলত চন্দ্ৰগ্ৰহণ হয়, এই দুটা বৈজ্ঞানিক ব্যাখ্যাও আৰ্যভট্টই গুপ্ত যুগতে উদ্ভাৱন কৰিছিল। কোনে দিছিল?
আৰু নৱৰত্ন বুলিলে কি বুজা যদি সোধে তোমালোকক, তেতিয়া এইটো ক'বা যে দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালত 9গৰাকী সাহিত্যক সমাৰোহ যি সমাৰোহ ঘটিছিল তাকেই নৱৰত্ন বুলি কোৱা হয়। ঠিক আছে, যে দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালত যি 9গৰাকী সাহিত্যকৰ সমাহাৰ ঘটিছিল তাকেই নৱৰত্ন বুলি কোৱা হয়। তাৰপিছত আছে যে চোৱা যে দশমিক পদ্ধতি শূন্যৰ ব্যৱহাৰ আৰু স্থানীয় মানৰ ধাৰণা আদি তত্ত্বসমূহ উদ্ভাৱন কৰিছিল। আন এজন জ্যোতিষশাস্ত্ৰবিদ বৰাহ মিহিৰে বৃহৎ সংহিতা নামৰ উল্লেখযোগ্য পুথি ৰচনা কৰিছিল। এইটো এটা ভেৰি ইম্পৰ্টেণ্ট যে বৃহৎ সংহিতা নামৰ পুথিখন কোনে ৰচনা কৰিছিল, কি লিখিবা? বৰাহ মিহিৰে। চৰক আৰু সুশ্ৰুত এই যুগৰ দুজনৰ উল্লেখযোগ্য চিকিৎসা শাস্ত্ৰবিদ আছিল। নেক্সট চোৱা কি কৈছে, শিল্প ভাস্কৰ্যলৈ গুপ্তসকলৰ অৱদান। শিল্প ভাস্কৰ্যৰ উত্তৰণে গুপ্ত যুগক আৰু এখুব উচ্চ শিখৰলৈ তুলি নিছিল। এই যুগৰ স্থাপত্য ভাস্কৰ্য আৰু চিত্ৰকলাই এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল। এই যুগৰ ভাস্কৰ্য আৰু চিত্ৰকলাত ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ বাহিৰে অন্যান্য দেৱ-দেৱীৰো মূৰ্তি পূজা কৰা হৈছিল। এইখিনি তোমালোকে অলপ সেই সময়ৰ নিদৰ্শন কি আছে ভাস্কৰ্যৰ সেই সম্পৰ্কে ইয়াত দিছে। এইখিনি তোমালোকে নিজে অলপ পঢ়ি ল'বা। মনত ৰাখিবলগীয়া কথাখিনি ইম্পৰ্টেণ্ট আছে, ইয়াৰ পৰা তোমালোকে বহু কথা জানিব পাৰিবা। পাঠৰ মূল বিষয়খিনিৰ কথা ইয়াতে দি দিছে আৰু প্ৰশ্ন উত্তৰখিনি যিখিনি আছে এইখিনি মই তোমালোকক খুব ধুনীয়াকৈ দি দিছোঁ। তোমালোকে চাই ধুনীয়াকৈ প্ৰশ্ন উত্তৰখিনি লিখি ল'বা। ঠিক আছে, এতিয়া আহাচোন চাওঁ প্ৰশ্ন উত্তৰখিনি আমি কেনেকৈ লিখিব লাগে সেইখিনি চোৱা।